বাহী অৰ্জুনতল বিষ্ণু মন্দিৰৰ ৰাজ্য সভাৰ এয়া হৈছে বৰভট্ট প্ৰজ্বলনৰ দৃশ্য। আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকৈ বৰভট্ট প্ৰজ্বলন কৰা হয়, আৰু সেই দিনটো এই মোবাইলৰ জৰিয়তে ভিডিঅ'টোৰ জৰিয়তে ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক দেখুৱাই আছোঁ এই বৰভট্ট প্ৰজ্বলনৰ দৃশ্য। আনটো দিশে বৰভট্ট প্ৰজ্বলনৰ লগতে আনটো দিশে সম্বৰ্ধনা অনুষ্ঠান চলি আছে। যিসকল ল'ৰা ছোৱালীয়ে আমাৰ অঞ্চলৰ পৰা পাৰদৰ্শিতা দেখাই বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকক সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰা হৈছে, আৰু এইটো দিশত বৰভট্ট প্ৰজ্বলন চলি আছে। আৰু আপোনালোকক দেখুৱাইছোঁ এই যিসকলৰ ৰাইজৰ সপোন আশা যি নেকি ভগৱানক বিচাৰে, ভগৱানৰ পৰা বিচাৰে, এই বছৰটোৰ বাবে তেওঁলোকে বৰভট্ট প্ৰজ্বলন কৰে। আৰু আপোনালোকক দেখুৱাইছোঁ যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। আৰু পশ্চিমবংগৰ এক উল্লেখ কৰিব পৰা মন্দিৰ হৈছে অৰ্জুনতল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। গতিকে আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা এটা পৰিৱেশ, কেনেকুৱা এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে এই ঠাইখনি। গতিকে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টোৰ জৰিয়তে। চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিব আপোনালোকে যদি পৰৱৰ্তী পৰ্যায়ত কেতিয়াবা অৰ্জুনতললৈকে আহে, অৰ্জুনতললৈকে আহি এই ৰাজ্য সভাৰ দিনটোত এটা দিনত অন্তত আপোনালোকে উপস্থিত থাকিব। উপস্থিত থাকিলে আপোনালোকে গম পাব এয়া সম্বৰ্ধনা অনুষ্ঠান, যি নেকি আমাৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হৈছে। আপোনালোকক সৰু ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিলোঁ। চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।